মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কুৱেশ্যন টেগ বা টেগ কুৱেশ্যন। টেগ কুৱেশ্যন এনেকুৱা এটা বস্তু যিটো বস্তু আমি অতি চুটি প্ৰশ্ন বুলি ক'ব পাৰোঁ। অতি চুটি প্ৰশ্ন। এই টেগ কুৱেশ্যন কৰোঁতে প্ৰথমতে যিটো ষ্টেটমেণ্ট দিয়া থাকে, অৰ্থাৎ যিটো বাক্য দিয়া থাকে, সেই বাক্যটো এজ ইট ইজ প্ৰথমতে লিখিব লাগে। তাৰ যে 2 নম্বৰ কামটো হ'ল বাক্যটোত অক্সিলাৰী ভাৰ্ব যি থাকে, যদি অক্সিলাৰী ভাৰ্ব থাকে, সেই অক্সিলাৰী ভাৰ্বটো সেই ষ্টেটমেণ্টৰ কাষতে কি কৰিব লাগে, লিখিব লাগে। তাৰপিছত চেণ্টেন্সটো আমি চাব লাগে, এইটো এফাৰ্মেটিভ নে নিগেটিভ। যদি এফাৰ্মেটিভ চেণ্টেন্স, এই অক্সিলাৰী ভাৰ্বটোৰ কাষতে আমি NT অৰ্থাৎ নটৰ ফুল ফৰ্ম নহয়, নট NOT মানে অ'টো নাথাকে, NT মাজত এটা সৰু কমা বহুৱাই NT লিখিব লাগে। আৰু যদি বাক্যটো নিগেটিভত থাকে, তেতিয়াহ'লে কি হ'ব, কেৱল অক্সিলাৰী ভাৰ্বটো লিখিলেই হ'ল। আৰু তাৰ পাছত একেবাৰে চুটিকৈ ছাবজেক্টটো লিখিব লাগে। যে ছাবজেক্টটো লিখোঁতে আমি হি, চি, ইট, দে, ইয়াতকৈ আমি আৰু দীঘল কৰিব নালাগে। অৰ্থাৎ যদি ছাপ'জ মাই ফাদাৰ বুলি ক'লে হি হ'ব। মাই চিষ্টাৰ যদি ছাবজেক্ট আছিল বাক্যটো, তেতিয়াহ'লে চি। দা চান বুলি ক'লে তাতে আমি কি লিখিম, ইট। গীতা দুটা, গতিকে আমি তাতে দে লিখিম। এনেকুৱা ধৰণৰ যিমান পাৰে চুটিকৈ ছাবজেক্টটো লিখি প্ৰশ্নবোধক চিনডাল দিব লাগে। দ্বিতীয় কথা, যদি বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়াহ'লে আমি সেই নিগেটিভ ইণ্টাৰেটিভ কৰাৰ সেই একে নিয়মতে ডু, ডাজ বা ডিড এই বস্তুটো বহুৱাব লাগে। আৰু তাৰ কাষত সেই আগৰ নিয়ম মতে বাক্যটো এফাৰ্মেটিভ হ'লে NT আৰু নিগেটিভ হ'লে NT নোহোৱাকৈ শব্দটো লিখি ছাবজেক্টটো যিমান পাৰে চুটিকৈ লিখি প্ৰশ্নবোধক চিন দিব লাগে। এইটো হ'ল টেগ কুৱেশ্যনৰ মেইন প্ৰিন্সিপল। তাৰোপৰি এভৰিবডি থাকিলে আমি দে বুলি ক'ম। সেনেকুৱা ধৰণৰ ছাবজেক্টৰ ক্ষেত্ৰত কেতিয়াবা চিলেকশ্যন কৰিব লগা যায়, যে আজিলৈ ইমানেই, অতি সহজ।